যি সুধিছে মোৰ লুকাব লগা একো নাই, নক'ব লগা একো নাই। যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ। মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম। তেওঁলোকে যি কয় মোক যেতিয়াই মাতে, CID হওক, SIT হওক, CBI হওক, মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম। মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে, ন্যায়ৰ কাৰণে। তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে। তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে, তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে। আপোনাক হোৱাটছএপ মেছেজৰ কথাখিনি সুধিছে হয়, সকলোখিনি সুধিছে। তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে। আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব। নাই, মই ঘৰত গৈছোঁ। ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ। মই লৈ যোৱা নাছিলোঁ। আপোনালোকে এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ, মই এজন আমাৰ বাকী 8জন যেনেকৈ মিউজিচিয়ান থাকে, আমাৰ ছাউণ্ড ছিষ্টেম থাকে, আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে, আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ। তেওঁলোকে য'ত যাব দিয়ে, য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ। আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ। সকলোতে মোক নেদেখে, অকল প্ৰগ্ৰেমতে। মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ। সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ। মোৰ ফোন, মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে। সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ। প্ৰশাসনে তাৰ বিচাৰ দিব। যিহেতু জুবিন গাৰ্গ আজি আদৰ্শ, আপুনি এনে SID মানুহক কৈছেনে এবাৰ আপোনাৰ যাবলৈ? মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ দাদা, সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ, সেইটোতো বেলেগেই। দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ। মইনো চবেই যিহেতু যাব বিচাৰে, মইনো কিয় নিবিচাৰিম? মই আজি নহয়, মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ। কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব, যিহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ।